এমাহ জিমলৈ গৈ শৰীৰটো গঢ়িব নোৱাৰি আমি যদি কওঁ জিম আমাৰ বাবে নহয়। ব্যৱসায় আৰম্ভ কৰিহে যদি আমি বিক্ৰী নাপাওঁ লগে লগে বোলে বজাৰখনেই বেয়া। ইউটিউব আৰম্ভ কৰি কোনো ভিউ নাহিলে যদি আমি কওঁ এলগৰিদমে কাম কৰা নাই, হ'ব জানো? হেৰ' ভাইটি, তোমাৰ লক্ষ্য আছিল শৰীৰ গঢ়ি তোলা নে জিমলৈ যোৱা? আপোনাৰ লক্ষ্য আছিল টকা উপাৰ্জন কৰা নে এটা ব্যৱসায় চলোৱা? লক্ষ্য আৰু পথৰ মাজত পাৰ্থক্য বুজি নাপাই মন উৰুৱাই দিয়া। শুনা, সফল মানুহে পৰিকল্পনা সলনি নকৰে, পথ সলনি কৰে। থমাছ এডিছনৰ বাল্বটো 1000 বাৰ বিকল হৈ পৰে, তেওঁ কিন্তু হাৰ নেমানিলে, পোহৰৰ ধাৰণাটো এৰি নিদিলে। তেওঁ 1000 এবাৰ পদ্ধতিটো চেষ্টা কৰি সফল হ'ল। ইলন মাস্কৰ 3টা ৰকেট বিস্ফোৰণ হৈ থাকে। তেওঁ কৈছিল নেকি মই আৰু নকৰোঁ, মোৰ দ্বাৰা নহ'ব? নক'লে তেওঁ 4ৰ্থটো ৰকেট নিৰ্মাণ কৰি দিয়ে। আজি এটা কাম কৰক, কাগজৰ এটুকুৰা লওক, ওপৰত নিজৰ লক্ষ্য লিখক। মই মাহে 1 লাখ টকা উপাৰ্জন কৰিব বিচাৰোঁ। ইয়াৰ তলত 3টা নতুন পথ লিখক। এটা বাট বন্ধ হ'লে আন এটা বাট লওক, তৃতীয়টো লওক। কিন্তু লক্ষ্য সলনি কৰিব বিচাৰিলেহে কাগজখন ফালি পেলাওক। যদি লক্ষ্যটো আপুনি সলনি কৰিব বিচাৰিছে তেতিয়াহ'লে ফালি পেলাওক। আৰু তুমি তোমাৰ লক্ষ্য সলনি নকৰিবা, কাৰণ তুমি হাৰি যোৱা নহয়। তেন্তে কোৱা, তোমাৰ কোনটো পৰিকল্পনা বিফল হ'ল আৰু এতিয়া কি নতুন পথ বিচাৰিছা? বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে আৰু যদি কথাখিনি আপোনালোকে বুজি পাইছে, অনুগ্ৰহ কৰি মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি আগবঢ়াই নিয়ে যেন। ধন্যবাদ।